নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম খবৰটি হৈছে ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতীৰ বাবে ভাল খবৰ। শীঘ্ৰেই মুকলি হ'ব ৬৯৭টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে ৭,৬৫০টা পদ, চতুৰ্থ বৰ্গৰ পদৰ বাবে ৫,০০০ পদ। অসম লোকসেৱা আয়োগত ১,২০৮টা পদ খালী হৈ পৰিছে ইতিমধ্যে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালীৰ পদ ১০,০৫০টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ৯,৭১৭টা পদ মুকলি কৰি দিয়া হ'ব। অসম অভিযন্তা সেৱাত ৩৪৩টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত ৪৯০টা পদ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত ৬,২৩৯টা পদ। ২০২৫ চনৰ জানুৱাৰীলৈকে মুঠ ১,৬০,৫৫৬টা চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। দ্বিতীয় খবৰটো হৈছে অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ। একেলগে লাভ কৰিব ৪ মাহৰ অৰুণোদয়ৰ ধন। অনাগত ৪ মাহৰ ধন একেলগে দিয়াৰ পৰিকল্পনা। নিৰ্বাচন আয়োগে অনুমতি দিলে মাহে মাহে চলি থাকিব অৰুণোদয়। নিৰ্বাচনৰ বাবে হুকা-বাধা কৰিলে একেলগে দিয়া হ'ব অৰুণোদয়। সংবাদমেলত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। তৃতীয় খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ১ মে'ৰ পৰা হ্ৰাস পাব এটকাকৈ বিদ্যুৎ মাচুল। প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল। ১২০ ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰতি ইউনিটত হ্ৰাস পাব এটকাকৈ বিদ্যুৎ মাচুল। অক্টোবৰ আৰু নৱেম্বৰ মাহত আৰু হ্ৰাস পাব পাৰে বিদ্যুৎ মাচুল। লাখ লাখ পৰিয়ালৰ বাবে বিদ্যুৎ মাচুলৰ বোজা আঁতৰোৱাৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কেবিনেটৰ অন্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।